নমস্কাৰ। আপোনাৰ পৰিচয়টো দিয়কচোন। মোৰ নাম মহম্মদ ফজলুৰ ৰহমান, মোৰ ঘৰ লাওগাঁও। হয়, আগন্তুক 15 তাৰিখে ৰূপহী সমবায় নিৰ্বাচন চমু চাপি আহিছে। এতিয়া সকলোৱে এটা চৰ্চা নাম আহিছে হিফজুৰ ৰহমান। কি ক'ব আপুনি? কি পদত খেলিছে সেইটো আপোনাক জনাব। ৰূপহী সমবায় সমিতিৰ মই সঞ্চালক পদ তথা সদস্য। হয় এইটো আপোনাৰ পঞ্চায়তৰ নিচিনা নহয় যে প্ৰেচিডেণ্ট, এইটো সদস্যই হয়। হয় এই সদস্যৰ পৰা জিকি পেলাই আপোনাৰ প্ৰেচিডেণ্ট। হয়, আপোনাৰ চিম্বলটো কি? মোৰ চিম্বল ছাগলী। ছাগলী নহয়? তাকে এইটো মানে আপুনি নিজলৈ হিচাপে খেলিছে নে কি হিচাপে? এনে সমবায় ইলেকশ্যনটো আপোনাৰ ইণ্ডিপেণ্ডেঞ্চেই হয়, হয় এইটো কোনো দলীয় চিম্বল নাথাকে। হয় মোৰ বোধেৰে মই ভাবোঁ যে ইয়াত কোনো পাৰ্টিবাজি কৰি লাভ নাই। হয় পাৰ্টিবাজি কৰিব আছে, সন্মুখত পঞ্চায়ত ইলেকশ্যন আছে, হয় বিধানসভা ইলেকশ্যন আছে, সেইটোত পাৰ্টিবাজি কৰিলেই হ'ল। সেইটো ধৰক যিহেতু ইণ্ডিপেণ্ডেঞ্চ হয়, এতিয়া আমাৰ গাঁৱৰ মানুহে ভোট দিয়ে হয় আৰু এটা সমবায় আণ্ডাৰত দিয়ে ভোটখিনি। তো মই ভাবোঁ যে এইটোত পাৰ্টিবাজি কৰি লাভ নাই। এইটো মই নিৰ্দলীয় হিচাপে আছোঁ বা আপোনাৰ যিকোনো দলে মোক ভোট দিব পাৰে, এ জি পিয়ে দিব পাৰে, বি জে পিয়ে দিব পাৰে, কংগ্ৰেছে দিব পাৰে, যিহেতু এইটো আপোনাৰ ইণ্ডিপেণ্ডেঞ্চ হয়। আপোনাৰ সমবায় সমিতিৰ আণ্ডাৰত কোনো চিম্বল নাথাকে বা কোনো পাৰ্টিবাজি নাথাকে। মোৰ বোধেৰে মই ভাবোঁ যে পাৰ্টিবাজি কৰাটো সমবায়ৰ আণ্ডাৰত উচিত নহয়। হয়, আৰু আপুনি বিভিন্ন এই সমবায় নিৰ্বাচনৰ আগত বিভিন্ন ৰাইজৰ অনুষ্ঠানত আপুনি সমাজ সেৱা কৰিছে, ৰাইজৰ অনুষ্ঠানত আপুনি জড়িত হৈ আছে ওতঃপ্ৰোতভাৱে। কি ক'ব? মই ধৰক এজন সমাজকৰ্মী হিচাপে মই অকল খালি মছজিদতো নহয়, মই স্কুলৰ এটা স্কুলৰ অনুষ্ঠানৰ মই প্ৰেচিডেণ্ট আছোঁ। মই ৰাইজৰ লগত সদায় মানে ৰাইজৰ হৈ মই মাত মাতোঁ, ৰাইজৰ হৈ মই কাম কৰোঁ, ৰাইজৰ লগত মই থাকি ভাল পাওঁ। হয় ৰাইজৰ সমস্যাবিলাক সমাধান কৰাৰ মোৰ মানে এটা আত্মবিশ্বাস, হয় মই মানে কৰিব পাৰোঁ। আৰু মোৰ কৰাটো ৰাইজৰ হৈ কাম কৰাটো মোৰ মানে এটা পেচা হৈ গ'ল আৰু মই ৰাইজৰ লগতে থাকিম। মানে ৰাইজে সেৱা কৰিবলৈ আপুনি আগবাঢ়ি আহিছে। ৰাইজে সেৱা কৰাই আপোনাৰ এটা মেইন প্ৰথম উদ্দেশ্য। মূল উদ্দেশ্য হ'ল ৰাইজখন কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ। আৰু বৃহত্তৰ আপোনাৰ যিহেতু বৃহত্তৰ অঞ্চল, আমাৰ ধৰক মাইনৰিটি এলেকা, বেছিকৈ আমাৰ মাইনৰিটি মানুহ, এই মানুহখিনি কেনেকৈ মই আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোহে মোৰ উদ্দেশ্য। আপোনালোকৰ ৰূপহী সমবায় কেইটা পঞ্চায়ত সামৰি লৈছে এবাৰ? আমাৰ ৰূপহী সমবায়ৰ আণ্ডাৰত আপোনাৰ 3টা পঞ্চায়ত, বটঙা, গেৰিকি আৰু ৰূপহী। কিমানজন মেম্বাৰ উঠিছে আপোনালোকে গম পায় নেকি এবাৰ? মোৰ জনামতে আপোনাক 31জন মেম্বাৰ উঠিছে। জেনেৰেলত হ'ল আপোনাৰ 4জন আৰু আপোনাৰ হ'ল এইফালে হ'ল আপোনাৰ 28জন। ঠিক আছে, আপুনি আশাবাদী নে? মোৰ আশাবাদী, মোৰ আল্লাহৰ কৃপাত বা ভগৱানৰ কৃপাত মই জানো যে মোক সকলোৱে ভোট দিব। এ জি পিৰ মানুহে দিব, বি জে পিৰ মানুহে দিব, কংগ্ৰেছৰ মানুহে দিব। মই জানো মই এইটো পাৰ্টিবাজি কোনো কৰি লাভ নাই, কাৰণ এইটো আপোনাৰ সমবায় ইলেকশ্যন হয়। ঠিক আছে, ধন্যবাদ।